এনেদৰে চিন্তি ডাঙৰ হৈ আহি থাকিল। ৰণ বুজা নোহোৱালৈকে চিন্তিয়ে একেখিনি পৰিস্থিতিৰে সন্মুখীন হৈ থাকিল। পিছলৈ আৰু তাই বাৰ্বি খুজি মাক দেউতাকক আমনি কৰিব এৰি দিছিল। বাৰ্বিয়েনে তাই অন্য কোনো বস্তুও খুজিবলৈ এৰি দিছিল। মাক দেউতাকে নিজ মনে পূজা বুলি যি পুতলা বেলুন কিনি দিছিল, তেনেকৈয়ে তাই সন্তুষ্ট হৈ থাকিল। পিছলৈ ৰণ কিছু বুজা হৈছিল আৰু দিব নোখোজা বস্তুটোক লৈ আবদাৰ কৰিব এৰি দিছিল। তেতিয়া মাক দেউতাকে তাইক বাৰ্বি ছেট কিনি দিব অলপো দ্বিধাবোধ কৰা নাছিল। কিন্তু চিন্তিৰ মনটো যে কোনোবাখিনিত ক্ষোভিত হৈ ৰৈছিল। তাই নালাগে বুলি কৈয়ে গুচি আহিছিল। যদিও বাৰ্বি দেখিলে এবাৰ নোচোৱাকৈ থাকিব নোৱাৰিছিল। মাক দেউতাকেও তাই ডাঙৰ হৈ অহা বাবে এতিয়া আৰু বাৰ্বি ল'ব মন নকৰা বুলিয়ে ভাবি লৈছিল। অ' বাইদেউ, ল'বনে এইটো? দোকানীজনৰ মাতত চিন্তি বাস্তৱলৈ ঘূৰি আহিল। হা, ল'ম। কিমান ক'লে দামটো? ঘৰ পাই বাৰ্বি ছেটটোৰ লগত কণমানি ৰিয়াই খেলি খেলি সুখৰ হাঁহিৰে চিন্তিক কৈ গৈছিল, মা চোৱাচোন, মই বাৰ্বিটোৰ চোলা জোতা সলনি কৰি দিছোঁ। এতিয়া বেছি ধুনীয়া লাগিছে ন মা? তো ইমান ধুনীয়া লাগিছে। ৰিয়া মাইনাই ইমান ধুনীয়াকৈ সজাইছে, একদম পৰী নিচিনা লাগিছে দেই। ৰিয়াৰ মাজত নিজৰ শৈশৱক বিচাৰি পোৱা যেন লাগিল আৰু চিন্তিৰ ওঠত শান্তিৰ হাঁহি এটি বিৰিঙি উঠিল।